স্বাভাৱিক নাছিল উজনিৰ বান। আকস্মিকভাৱে জলপ্ৰলয়ৰ সৃষ্টি হৈছিল চৰাইদেউ, নাজিৰা, শিৱসাগৰ, যোৰহাট আদিত। অস্বাভাৱিক প্ৰাকৃতিক দুৰ্যোগৰ বাবে সাজু নাছিল চৰকাৰ প্ৰশাসন। উজনিৰ বিধ্বংসী বানক লৈ বিধানসভাত আনুষ্ঠানিক বিবৃতি মন্ত্ৰী পীযুষ হাজৰিকাৰ। ডাৱৰ বিস্ফোৰণৰ ফলত নাগালেণ্ডৰ পাহাৰৰ পৰা ভৈয়ামলৈ নামি অহা পানীৰ ঢলে দেওবাৰে মুহূৰ্ততে উফন্দাই তুলিছিল দিখৌ, দিচাং, জাজি, চফ্ৰাই আদি নৈ উপনৈৰ বক্ষ। বাঢ়নি পানীৰ কোবাল খুটে এফালৰ পৰা ঢাহি মুহি নিছিল ঘৰ বাৰী, বাট পথ, নগৰ চহৰ সকলো। বৰ্তমানো উজনিৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাট জিলাৰ বিস্তীৰ্ণ অঞ্চলত অপৰিৱৰ্তিত বান পৰিস্থিতি। বিধ্বংসী বানে ধন জনৰ ব্যাপক ক্ষতিসাধন কৰাৰ পাছত বুধবাৰে বিষয়টোক লৈ বিধানসভাত আলোচনাৰ বাবে সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে কংগ্ৰেছ দলে। উজনি অসমৰ 3খন জিলা শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ ডিষ্ট্ৰিক্ট। এই 3খন জিলাত যিটো ভয়াৱহ বানপানী হৈছে, বানপানীৰ ফলত হাজাৰ হাজাৰ মানুহ ঘৰত আবদ্ধ হৈ আছে, কোনোবাই গছত উঠিছে, তাত মানুহ মৰিছে। মানুহখিনিক এতিয়ালৈকে আধা মানুহ বানপানীত আবদ্ধ হৈ আছে, উদ্ধাৰ কৰিব পৰা নাই। বহুতে খোৱা বোৱা পোৱা নাই, পানী পোৱা নাই। বিভিন্ন অভিযোগ আমি মিডিয়াৰ জৰিয়তে গম পাই আছোঁ। গতিকে এই কথাখিনি গুৰুত্ব সহকাৰে লৈ পেলাই আমি সেইকাৰণে এডজাৰ্ণমেণ্ট মোশ্যনটো আমি আনিছিলোঁ। গোটেই অসমে চাই আছে যে বিধানসভাই কি কৰিব। গতিকে আমাৰ মাজৰ পৰা আপুনি যিটো আহ্বান জনাইছে যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সকলোৱে মিলামিছাকৈ থাকিব লাগে, শাসক পক্ষৰ লগত, ৰাজ্য চৰকাৰৰ লগত আমাৰ বিৰোধী দলৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগিতা থাকিব। সেই দুৰ্যোগৰ পৰা মানুহখিনিক কেনেকৈ উদ্ধাৰ কৰিব পৰা যায় বা এই সময়ত আমি সকলো ঐক্যবদ্ধভাৱে একেলগে মিলি চলিব লাগিব, এইটোত আমি একমত আপোনাৰ লগত। কিন্তু এই বিষয়টো ছাৰ অতিকৈ গুৰুত্বপূৰ্ণ যে বৰ্তমান বানপানীৰ স্থিতি কি, তাত কেনেকৈ উদ্ধাৰ কাৰ্য চলিছে, কিমান মানুহ তাত মৃত্যু হৈছে, বানপানীৰ বৰ্তমান পৰৱৰ্তী সময়খিনিত কিমান ভয়াৱহ হ'ব পাৰে, এই বিষয়বিলাকত যদি আমি অলপ কথা নাপাতো ছাৰ, নিশ্চিতভাৱে মই ভাবোঁ কৰবাত না কৰবাত অসমৰ ৰাইজে আমাক জবাবদিহি কৰিব বিধানসভাত। মাননীয় অধ্যক্ষ মহোদয়, আমি বিচাৰিছোঁ এখন সৰ্বদলীয় কমিটি এখন হওক আৰু সকলোৱে সদনৰ পৰা প্ৰতিনিধি দল যাওক, প্ৰত্যেকটো দলৰ বিধায়ক থাকক। আমি গৈ এই দুৰ্গতসকলৰ কাষত থিয় দিয়াটো সদনৰ অত্যন্ত প্ৰয়োজন বুলি ভাবিছোঁ। আমি এইখিনি সময় ৰাজনীতি নহয়, এই বিপদৰ সময়ত আমি ৰাজনীতি কৰিব খোজা নাই। আমি সকলোৱে একত্ৰিত হৈ আমি ৰাইজৰ লগত থাকিব লাগে। আমি তেখেতলোকক কেনেকৈ উদ্ধাৰ কৰিব লাগে তাৰ কাৰণে থাকিব লাগে। সেইকাৰণে মাননীয় মহোদয়, অধ্যক্ষ মহোদয়, মই এইটো আমি দলৰ পৰা আমি বিচাৰিছোঁ। কংগ্ৰেছৰ সভা স্থগিত প্ৰস্তাৱ অধ্যক্ষই নাকচ কৰে যদিও বিষয়টোক লৈ চৰকাৰী পক্ষক বিবৃতি জাৰি কৰাৰ নিৰ্দেশ দিয়ে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। ইয়াৰ পিছতে সদনত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই জাৰি কৰে আনুষ্ঠানিক বিবৃতি। আকস্মিক প্ৰাকৃতিক দুৰ্যোগৰ ফলতে এনে পৰিস্থিতিৰ সূচনা হোৱা বুলি দাবী মন্ত্ৰীজনৰ। হঠাতে অধ্যক্ষ ডাঙৰীয়া নাগালেণ্ডৰ পাহাৰৰ পৰা ঢল নামি আহিলে। অধ্যক্ষ ডাঙৰীয়া, মই 5 বছৰ জলসম্পদ বিভাগৰ মন্ত্ৰী আছিলোঁ। 5 বছৰত অধ্যক্ষ ডাঙৰীয়া শিৱসাগৰ সমষ্টি বাদ দি অধ্যক্ষ ডাঙৰীয়া নাজিৰা সমষ্টি, মাহমৰা সমষ্টি, চৰাইদেউ সমষ্টি, তিতাবৰ সমষ্টি, এইবিলাক সমষ্টিত কেতিয়াও বানপানী দেখাই নাছিলোঁ। এইটো অধ্যক্ষ ডাঙৰীয়া নেচাৰেল বানপানী নহয়, যিটো আমি যাৰ কাৰণে আমি সাজু থাকোঁ, য'ত বানপানী হ'বই, য'ত মথাউৰি ভাঙিব পাৰে বুলি ভাবোঁ, তাত আমি সামগ্ৰী মজুত ৰাখোঁ বা আমি ৰেডি হৈ থাকোঁ। অধ্যক্ষ ডাঙৰীয়া, এইটো তেনেকুৱা নেচাৰেল বানপানী নহয়। অধ্যক্ষ ডাঙৰীয়া, এইটো নেচাৰেল কেলেমিটি, এইটো হেভক। ৱাটাৰ ৰিচোৰ্চৰ মথাউৰি 3টা বা 4টাহে ভাঙিছে। এই প্ৰচণ্ড নেচাৰেল কেলেমিটিত, প্ৰাকৃতিক দুৰ্যোগত মথাউৰি ভাঙা নাই অধ্যক্ষ ডাঙৰীয়া। কি হৈছে, অধ্যক্ষ ডাঙৰীয়া অভাৰটপ হৈছে। মথাউৰি 3 মিটাৰ, 4 মিটাৰ, 5 মিটাৰ ওপৰলৈকে পানী গৈছে। অধ্যক্ষ ডাঙৰীয়া, এই যেতিয়া হঠাৎ বানপানী হ'ল, বানপানী আচলতে প্ৰাকৃতিক দুৰ্যোগ, প্ৰবল বানপানী হ'ল, কোনো সাজু থাকে নাছিলে অধ্যক্ষ ডাঙৰীয়া। মই কৈছোঁ অধ্যক্ষ ডাঙৰীয়া, যোৱা 60 বছৰ কেতিয়াও হোৱাই নাই, কোন সাজু হৈ থাকিব? নেচাৰেলি ইমান বানপানী তাত নহয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পাই লগত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই, ৰেভিনিউ মিনিষ্টাৰ কেশৱ মহন্ত ডাঙৰীয়া, আমাৰ শিৱসাগৰৰ গ্ৰেজুৱেট মিনিষ্টাৰ বিমল বৰা ডাঙৰীয়া, যোৰহাটৰ গ্ৰেজুৱেট মিনিষ্টাৰ সন্মানীয়া অজন্তা নেওগ ডাঙৰীয়াক তৎকালে নিৰ্দেশ দিলে তাত গৈ উপস্থিত হ'বলৈ। অধ্যক্ষ ডাঙৰীয়া, মই দৃঢ়তাৰে ক'ব পাৰোঁ, ছেম ডে আবেলি
3-4 ঘণ্টাৰ ভিতৰত সকলো তাতে উপস্থিত হৈছে নেক্সট ডেৰ পৰাই 20 তাৰিখৰ পৰাই তাতে 3-4খন হেলিকপ্টাৰে মানুহ ৰেস্কিউ কৰিবলৈকে চেষ্টা কৰিছে কৰবাত অধ্যক্ষ ডাঙৰীয়া হয় মই অস্বীকাৰ একদম নকৰোঁ দুৰ্গতসকলৰ লগত ৰাজনীতি কৰাটো নাযায় অস্বীকাৰ একেবাৰে নকৰোঁ কাৰণ মই প্ৰত্যেকজন বিধায়কৰ লগত কথা পাতি আছো কিছুমান জেগাত গৈ ৰিচ কৰিব পৰা নাই কিন্তু এই মুহূৰ্ত এতিয়ালৈকে বৰ্তমান ৰিচ হৈ গৈছে পানী খাদ্য সকলোতে পাইছে অধ্যক্ষ ডাঙৰীয়া এনেকুৱা কথা হৈ আছে মানুহ বহুতো মিচিং হৈ আছে একচুৱেল এতিয়ালৈকে সংখ্যাটো ওলোৱা নাই কাৰণ বানপানীৰ পাছতহে ওলাব পাৰিব কিন্তু অধ্যক্ষ ডাঙৰীয়া মই অস্বীকাৰ একদমেই নকৰোঁ ৰাজনীতিৰ কথা একদমেই নকৰোঁ এইটো আননেচাৰেল এটা বানপানী আৰু অসমত বহুত দিনৰ পাছত হৈছে বাতৰি যুগুতোৱা পৰলৈকে 3খন জিলাত এই পৰ্যন্ত বানত 32 জনৰ প্ৰাণহানিৰ তথ্য আহি পৰিছে আনহাতে নিৰুদ্দেশ হৈ থকা লোকৰ কোনো নিৰ্দিষ্ট সীমা সংখ্যা নাই এফালে বতৰৰ প্ৰতিকূলতা আৰু আনফালে নৈ উপনৈসমূহৰ জলপৃষ্ঠ হ্ৰাস নোপোৱাত এতিয়া দুশ্চিন্তাত পৰিছে বন্যাৰ ৰাইজ এনে দুৰ্যোগ আৰু কাহানিও নাহক তাৰে আশা সকলোৰে দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV+।